হা এইটো যুঁজ হব পৰিয়ালত এজন মানুহ ভাৰতীয় 3জন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়হে যুঁজ হৈ থাকিব তত আমাৰ একো কমেন্টে নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত 3জন বিদেশী প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেতো ভূপেন বৰা থাকিলে কন্টেস্ট হলহেতেন এতিয়াতো একোৱে নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা কন্টেস্ট হলহেতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই এবাৰোতো পঞ্চায়ত ইলেকশনত যদি যোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাটো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে যোৰহাটৰ ৰিজাল্টেহে ডুবুৱালে বাকি তেওঁলোকৰ পৰম্পৰাগত জায়গাটো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে যিখিনি অতিৰিক্ত আশা আছিল যোৰহাটৰ পৰা আছিল যোৰহাটৰ ধাৰাৰ কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহলেতো ভূপেন বৰাই ৰঙা নদীটো এটা সিট জিকিছিলেগৈ ৰাভা অঞ্চলত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন হাজৰিকাই ভূপেন বৰাই খাতাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপি সদায় মই কওঁ যে ইলেকশনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 ছেপ্টেম্বৰৰ পিছতটো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলে